এফালে বানপানীৰ বাবে চনপৰি ৰৈছে খেতিপথাৰ আনফালে পথাৰৰ চৰহা মজাখোৱা পোকৰ উপদ্ৰৱ দুটাকৈ বানপানীয়ে জুৰুলা কৰিছে শিৱসাগৰৰ সমীপৰ জয়ৰাপাৰৰ শতাধিক কৃষকক ফলত চনপৰি ৰৈছে শ শ বিঘা খেতিপথাৰ কঠীয়া বুঢ়াৰ হৈছে এইবাৰ ভঁৰাললৈ 9 মুঠি খাবলৈ আনিব নোৱাৰিব গুটি ধানৰ একোটা মুঠি মূৰে কপালে হাত দিছে কৃষকে পথৰ আনটো পাৰে পাহৈটিং পথাৰত আকৌ ৰুৱতী মাটিত পোকৰ উপদ্ৰৱ চৰহা মজাখোৱা পোকে নষ্ট কৰিবলৈ ধৰিছে বিঘাই বিঘাই থন্দৰি উঠা সেউজীয়া পথাৰ আৰু এখন ৰবত আগবঢ়াইছো জয়জ্যোতি গগৈৰ এক প্ৰতিবেদন মই উপস্থিত আছো শিৱসাগৰ নগৰৰ সমীপৰ বাঢ়ৈটিঙত বৃহত্তৰ বাঢ়ৈটিঙৰ বহু খেতি পথাৰত এতিয়া চৰহা পোকৰ উপদ্ৰৱ বিঘাই বিঘাই মাটি চৰহা পোকে উপদ্ৰৱ কৰাৰ ফলত যিসকল কৃষক সেই কৃষকসকলৰ এবাৰ ভঁৰাললৈ যে ধান যে নাযায় সেয়া ইতিমধ্যে নিশ্চিত হৈছে এই সকল কৃষকে বছৰ বছৰ জুৰি এই পথাৰখনত খেতি কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে জীৱন নিৰ্বাহ কৰি আহিছে কিন্তু এইবাৰ বহু বিঘা মাটিত চৰহা পোকে যি উপদ্ৰৱ চলাইছে এই উপদ্ৰৱৰ ফলতেই এই সকল কৃষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা একে সময়তে বাঢ়ৈটিঙৰ কাষৰে বৃহত্তৰ জয়াপাৰা অঞ্চলৰ 5খনতকৈ অধিক গাঁৱৰ কৃষকে এবাৰ খেতি কৰিব নোৱাৰিলে কাৰণ দুটাকৈ বানপানীয়ে সেই পথাৰখন নষ্ট কৰি পেলাইছে আৰু প্ৰায় 1200 বিঘা মাটি এনেদৰে উছন হৈ থাকিল যে 1200 বিঘা মাটিত কোনো ধৰণৰ খেতি কৰিব নোৱাৰিলে কঠীয়া বুঢ়া হৈ গ'ল কঠীয়া তেনেদৰে পৰি থাকিল কিন্তু কৃষকে তাত এগুছা কঠীয়া পৰ্যন্ত ৰুব নোৱাৰিলে এইবাৰ নখোৱাৰ কাৰণেও তেওঁলোকৰ ভঁৰাললৈ এমুঠি ধান নোযোৱাটো নিশ্চিত হৈ পৰিল এতিয়া শ শ কৃষক পৰিয়ালে হাহাকাৰ অৱস্থাত সময় অতিবাহিত কৰিছে তেওঁলোকে আশা প্ৰকাশ কৰিছে যাতে ৰাজ্য চৰকাৰখনৰ কৃষি বিভাগটোৱে এই ক্ষেত্ৰত কৃষকসকলক কিবা উপায় এটা দিয়ে যাতে তেওঁলোকে পৰিয়াল পোহপাল দি জীৱন নিৰ্বাহ কৰি থাকিব পাৰে এই বৃহত্তৰ জয়ৰাপাৰ অঞ্চলৰ এই 5খন গাঁৱৰ যি বৃহৎ এইখন খেতিপথাৰ এই খেতিপথাৰখনত এতিয়া এগুছাৰ কঠীয়াও কোনেও ৰুব নোৱাৰিলে ঠিক একেদৰে ইয়াৰ সমীপৰ যি বৃহত্তৰ বাঢ়ৈটিং অঞ্চল এই বাঢ়ৈটিঙৰ অঞ্চলতো এতিয়া বৃহৎ পথাৰখনত বহু বিঘা মাটি চৰহা পোকৰ উপদ্ৰৱৰ ফলত এতিয়া এবাৰ ইয়াত ধান কেতিয়াও নহয় ধান উৎপাদন নহয় ফলত এইসকল কৃষকৰো পানীত হাঁহ নচৰা অৱস্থা তেওঁলোকে এতিয়া মূৰে কপালে হাত দিব 2021 বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো সমষ্টিত আৰম্ভ হৈছে ৰাজনৈতিক দলৰ নেতাৰ তৎপৰতা বিজেপিক ৰুধিবলৈ কংগ্ৰেছ আইডিএফৰ মহা জোটবন্ধন প্ৰায় নিশ্চিত হোৱাৰ পিছতেই শাসকীয় দল বিজেপি এতিয়া প্ৰতিটো বিধানসভা সমষ্টিত একচনত দেখা পোৱা গৈছে বিজেপিয়ে মিছন 100ৰ লক্ষ্যৰে আৰম্ভ কৰিছে নিৰ্বাচনী অংক ইয়াৰ সমান্তৰালকৈ ঢেকিয়াজুলি বিধানসভা সমষ্টিত বৰ্তমানৰ বিজেপিৰ বিধায়ক অশোক সিংঘালৰ উপৰিও কেইবাজনো নেতাই প্ৰাৰ্থিত্বৰ বাবে মুকলিকৈ সমষ্টিটোত কুচকাৱাজ চলাই নামিছে ফিল্ডত সমষ্টিটোৰ বিধায়ক অশোক সিংঘালৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দি দলটোৰ জ্যেষ্ঠ নেতা তথা আৰএছএছৰ সক্ৰিয় কৰ্মী তৰুণ চাহুৱে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্বৰ বাবে তৎপৰতা চলাইছে আৰু ইফালে বৰ্তমানৰ বিধায়ক অশোক সিংঘাল শক্তিশালী স্থিতিত থকাৰ পৰিপ্ৰেক্ষিতত অন্য লোকক প্ৰাৰ্থিত্ব দিয়াটো বিচৰা নাই ধনবল আৰু বাহুবল থকা বিজেপিৰ বিধায়ক অশোক সিংঘালৰ স্থানত কোনো নতুন মুখ বা জ্যেষ্ঠ নেতাক বহুৱাব নেকি সেয়া অপেক্ষা কৰিব লাগিব পৰৱৰ্তী সময়লৈ মই কেইবাবাৰো আবেদন কৰিছোঁ আৰু দলে যদি মোক টিকেট দিয়া নাই মই দলৰ কাম কৰিছোঁ মই ভাবিছিলোঁ যে দলে এদিন মোৰ কাৰণে চিন্তা কৰিব আজি মোৰ কাৰণে এটা শুভ লক্ষণ যে দলে মোক আজি ৰাজ্যিক সদস্য পদত নিয়োগ কৰিছে আৰু আগন্তুক সময়ত নিশ্চিতভাৱে দলে এইটো চিন্তা কৰিছে মোৰ কাৰণে ন্যায় কৰিব যিহেতু দলে প্ৰাৰ্থিত্ব নিশ্চিতভাৱে দিব মই আশাবাদী আৰু ঢেকিয়াজুলি সমষ্টিতে দিব গৃহ সমষ্টি মোৰ নিজৰ ঢেকিয়াজুলি সমষ্টি আৰু ইয়াত যে বিধায়ক আছে তেওঁ স্থানীয় নহয় যাৰ কাৰণে ৰাইজে হওক বা আমাৰ দলীয় কাৰ্যকৰ্তা আমাৰ স্থানীয় বুথ কমিটিৰ যি সদস্যসকল আছে তেওঁলোকে এই কথাত কেতিয়াবা অসন্তুষ্ট প্ৰকাশ কৰে তেখেতক লগ নাপায় আৰু এইবিলাক কথা আমাৰ মাজত কয় আৰু আমিও দলৰ ৰাজ্যিক নেতৃত্বক জনাই থাকোঁ সময়ে সময়ে আপুনি কৈছত নিৰ্বাচন খেলিবলৈ সাজু 100% সাজু মই আবেদন কৰিব নিশ্চিতভাৱে মই কৰিম আৰু দলে মোৰ আশা আছে যে দলে এবাৰ নিশ্চিত আমাৰ কাৰণে চিন্তা কৰিব কেইবাটাও প্ৰস্তাৱত অনুমোদন সোণোৱাল কেবিনেটৰ চৰকাৰী চাকৰি আবেদনৰ বয়স 40 বছৰলৈ বৃদ্ধি ওবিচি প্ৰাৰ্থীৰ আবেদনৰ বয়স 43 বছৰ 45 বছৰলৈ আবেদন কৰিব পাৰিব এছটি এছচি প্ৰাৰ্থীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত এই নিয়ম খানাপাৰাত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক সংশোধন ঘটোৱা হ'ব এমএছএমই আইনৰ উদ্যোগ স্থাপনৰ বাবে বাধ্যতামূলক ভূমিৰ অনুমতি ল'ব লাগিব বিদ্যুৎ সংযোগৰ অনুমতি অগ্নি সুৰক্ষাৰ ব্যৱস্থা ধনশিৰি পানী যোগান আঁচনিৰ বাবে 116 কোটি টকা অনুমোদন 2 লাখৰ কম আয়ৰ পৰিয়ালে মাহে পাব 830 টকা
কেবিনেটত গৃহীত আসাম স্কুল ইউনিভাৰ্চিটিৰ বিধেয়ক মঙলদৈ স্থাপন হ'ব আসাম স্কুল ইউনিভাৰ্চিটি 900 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব 100 বিঘা ভূমিত সাংবাদিক হোমগাৰ্ডৰ বাবে বিশেষ বীমা আঁচনিত অনুমোদন কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি 50 লাখ টকাৰ বীমা আঁচনি ৰাভা হাছং আৰু তিৱা স্বায়ত্তশাসিত অঞ্চলক ষ্টেট কেপিটেল ৰিজনৰ পৰা আঁতৰোৱাত অনুমোদন জনোৱা হয় The Assam Heritage Protection Preservation Bill আজি এখন পাছ হৈছে আপোনাসকলে জানে আমাৰ যিবিলাক হেৰিটেজ সাইট আছে এখন অসম চৰকাৰৰ আইন আছিল আৰু এখন ভাৰত চৰকাৰৰ আইন আছিল সেই আইন দুখনৰ অধীনত আমাৰ হেৰিটেজ চেণ্টাৰসমূহ যেনে মন্দিৰ দৰগাহ বা তেনেকুৱা যিবিলাক মানে হাঁচিপাতৰ পুথি বা তেনেকুৱা যিবিলাক ঐতিহ্যমণ্ডিত স্থান গতিকে যিখন চেণ্ট্ৰেল এক্ট আৰু ষ্টেট এক্ট তাৰ অধীনত ইতিমধ্যে এইবিলাক প্ৰিজাৰ্ভেশ্যনৰ কাৰণে ব্যৱস্থা ৰখা হৈছে কিন্তু এই দুখন আইনৰ বাহিৰত যিসমূহ এতিয়া ৰৈ গৈছে গতিকে আজিৰ এই যিখন বিল হৈছে আসাম হেৰিটেজ প্ৰটেকশ্যন এণ্ড প্ৰিজাৰ্ভেশ্যন বিল এই বিলখনে বাকীবিলাক হেৰিটেজ যিবিলাক থাকিব অনুষ্ঠান এই অনুষ্ঠানসমূহক এই আইনখনৰ জৰিয়তে দি সামৰি লোৱা হ'ব আগতে 38 বছৰ আছিলে আৰু এতিয়া 40 বছৰলৈকে চাকৰিৰ বয়সৰ সীমাটো বঢ়াই দিয়া হৈছে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰিৰ কাৰণে আৰু তেনেকৈ OBCয়ে তেওঁলোকে OBC সকলে প্ৰায় 43 ইয়াৰ্ছ বয়সলৈকে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু SC আৰু ST তেওঁলোকে 45 ইয়াৰ্ছলৈকে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে জানে আমাৰ ধনশ্ৰী ইৰিগেশ্যন প্ৰজেক্ট এটা আছে আৰু সেই প্ৰজেক্টটো 1975 চনতে আৰম্ভ হৈছিল আৰু সেই প্ৰজেক্টটো আজিলৈকে সম্পূৰ্ণ নহ'ল 1975ত এই প্ৰজেক্টটো আৰম্ভ হৈছিল জলসিঞ্চন প্ৰজেক্ট আৰু সেই প্ৰজেক্টটো আৰম্ভ নোহোৱাৰ কাৰণে খেতিয়কসকলে আচলতে পানীৰ অভাৱত খেতি কৰিব পৰা নাছিলে গতিকে আমাৰ এইবাৰ আজি কেবিনেটে 116 কোটি টকা নাবাৰ্ডৰ পৰা লোন আজি কেবিনেটে এপ্ৰুভ কৰিছে যাতে এই গোটেই স্কিমটো কমপ্লিট কৰিব পৰা যায় এই কোভিডৰ লগত জড়িত যিসকল সাংবাদিক বন্ধুৱেই হওক বা আমাৰ হোমগাৰ্ড কেজুৱেল এমপ্লয়িজ যিবিলাক এই কোভিডৰ ক্ষেত্ৰত এই কোভিডৰ যুদ্ধখনত যিসকল জড়িত হৈ আছে তো তেখেতসকলৰ আচলতে এটা অঘটন হ'লে বা দুৰ্ঘটনা হ'লে বা মৃত্যুবৰণ কৰিলে তেওঁলোকক 50 লাখ টকাৰ মানে এই যিটো আমাৰ হেৰি আছে এক চিকিৎসা আছে আৰু এই যিটো কভাৰেজ আমি কৈছিলোঁ সেই কভাৰেজৰ ক্ষেত্ৰত আজি কেবিনেটে এই কথাখিনি পাছ কৰিছে কেজুৱেল ওডিএছ বিৰতিৰ পাছত ৰাজনৈতিক দলত থকা কোনো সদস্যক জুবিন গাৰ্গ একাদশত ফুটবল খেলিবলৈ দিয়া নহ'ব এতিয়াৰ পৰা জুবিন গাৰ্গ একাদশত খেলিব নোৱাৰিব অজয় ফুকন পংকজ সিংটি বাবু বৰুৱাই টুইটাৰ যোগে এই ঘোষণা কৰিছে জুবিন গাৰ্গে কংগ্ৰেছ বিজেপিত ইজনৰ পিছত সিজন অভিনেতা অভিনেত্ৰী গায়ক গায়িকাই যোগদান কৰাৰ পিছতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এই ঘোষণা কেৱল সমাজবাদীয়েহে খেলিব পাৰিব জুবিন একাদশত এতিয়াৰ পৰা নতুনকৈ গঠন কৰা হ'ব জুবিন গাৰ্গ একাদশ কেৱল সমাজবাদক বিশ্বাস কৰা সকলেহে হ'ব পাৰিব দলটোৰ অংশীদাৰ জুবিন গাৰ্গে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৰা এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে কৃষি ক্ষেত্ৰৰ উত্তৰণৰ বাবে মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীৰ কাষ চপা জুবিন গাৰ্গ ব্যাপকভাৱে সমালোচনাৰ সন্মুখীন হৈছিল আৰু তাৰ পিছত এতিয়া জুবিন গাৰ্গে নিজে টুইট কৰিছে যে ৰাজনীতিত যোগদান কৰা সকল এতিয়াৰ পৰা জুবিন গাৰ্গ একাদশৰ সদস্য নহয় আৰু তেওঁলোকে কেৱল সমাজবাদীয়েহে খেলিব পাৰিব জুবিন একাদশত লোকসভাত কংগ্ৰেছৰ উপদলপতি হিচাপে দায়িত্ব লাভ কৰিছে কলিয়াবৰ সাংসদ গৌৰৱ গগৈয়ে 14 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সাংসদগৰাকীক দিয়া হৈছে এই গুৰুত্বপূৰ্ণ পদবী কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধীয়ে সাংসদ গৌৰৱ গগৈক প্ৰদান কৰিছে লোকসভাত কংগ্ৰেছৰ উপদলপতিৰ পদ লগতে লুধিয়ানাৰ সাংসদ ৰৱনীত বিট্টুক নিযুক্তি দিয়া হৈছে ৱাইপ হিচাপে লোকসভাত বিৰোধী দলৰ দলপতি অধীৰ ৰঞ্জন চৌধুৰী আৰু কংগ্ৰেছৰ চিফ ৱাইপকে সুৰেশ কে নিউজ 18ত এই কথা অৱগত কৰিছে বিগত সময়ছোৱাত সংসদৰ মজিয়াত যথেষ্ট সৰব হৈ উদাত্ত ভাষণ দি জনপ্ৰিয় হৈছিল গৌৰৱ গগৈ
কংগ্ৰেছৰ গান্ধীৰাজ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদ। সোনিয়া গান্ধীক পুনৰ কংগ্ৰেছৰ অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব দিয়াৰ দুদিন পিছত বিস্ফোৰণ গোলাম নবী আজাদৰ। কংগ্ৰেছত অতি শীঘ্ৰে নিৰ্বাচন নহলে 50 বছৰলৈ বিৰোধীৰ আসনতে বহি থাকিব লাগিব বুলি মন্তব্য কৰে। সোনিয়া গান্ধীৰ ওপৰত 1% দলীয় কৰ্মীৰ আস্থা নাই বুলি উল্লেখ কৰি এই মন্তব্য কৰিছে গোলাম নবী আজাদে। উল্লেখ কৰিব পাৰি যে দলত এজন পূৰ্ণকালীন আৰু কাৰ্যদক্ষ সভাপতি লাগে বুলি সোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰা সকলৰ ভিতৰত অন্যতম আছিল গোলাম নবী আজাদ। जिसको कांग्रेस में इतनी बड़ा जरा भी रुचि हो वो तो स्वागत करेगा इस चीज का कि हमने क्या कहा। हमने कहा है प्रदेश प्रेसिडेंट जो है इलेक्टेड होना चाहिए, डिस्ट्रिक्ट प्रेसिडेंट इलेक्टेड होना चाहिए, ब्लॉक प्रेसिडेंट इलेक्टेड होना चाहिए, कांग्रेस वर्किंग कमेटी इलेक्टेड होनी चाहिए। इलेक्टेड होने का एक ये फायदा होता है कि जब आप अगर इलेक्शन लड़ते हो तो 51% तो कांग्रेस पार्टी के आपके साथ होती है। 2 या 3 लोगों के बीच में आपका विद इन द पार्टी इलेक्शन होता है, तो जीतेगा वही जिसको 51%, 51% वोट आएंगे, दूसरे को कहीं 15 आएंगे, तीसरे को 10 आएंगे। तो जब वो प्रेसिडेंट जीत गया और 4 संभालेगा तो कम से कम 51% पार्टी के लोग तो उसके साथ हैं। और जो दूसरे नंबर 2, 3, 4 हैं जिनको 30 या 15 या 10 आए, वो भी सोच रहे हैं कि भाई हमें कांग्रेस को मजबूत करना होगा, अगली दफा के लिए मैं मेहनत ज्यादा करूंगा और मैं जीत जाऊंगा। तो उससे क्या होती है, एक तो 51 वाला आपको प्रेसिडेंट मिल गया और जिसको 20 मिले, 10 मिले, 15 मिले, वो भी आपके साथ। उसने कहा मैं, लेकिन अभी जो प्रेसिडेंट बनता है उसके साथ 1% भी नहीं होता है, क्योंकि वो तो किसी को भी हमने उठा के, जो दिल्ली आता जाता है उसको उठा के हमने बना दिया प्रेसिडेंट है। जनरल सेक्रेटरी ने रिकमेंड किया या गुलाम नबी आजाद ने ही रिकमेंड किया या दूसरे ने रिकमेंड ही तो किया ना, आसमान से तो नहीं उतरा। तो अब हमें ये तो नहीं मालूम कि इसके साथ 100% लोग हैं कि शून्य हैं। तो कई प्रेसिडेंट ऐसे बने हैं जिनके पास ৰহাৰ দেওপালীৰ প্ৰফুল্ল দাস নামৰ লোকজনৰ হত্যাকাণ্ডৰ ঘটনা উত্তেজনা অব্যাহত আছে। বৃহস্পতিবাৰ বিয়লি প্ৰফুল্লৰ মৃতদেহ দেওবালীলৈ অনাৰ লগে লগে উত্তপ্ত হৈ পৰা অঞ্চলটো। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বহুসংখ্যক আৰক্ষী মোতায়েন কৰিবলগীয়া হয়। শ লোকে প্ৰফুল্লৰ মৃতদেহ হত্যাৰ মূল অভিযুক্ত নকুল দাসৰ ঘৰৰ চোতালত সৎকাৰ কৰিবলৈ বিচাৰে যদিও আৰক্ষীয়ে এই কাৰ্যত বাধা দিয়া দুই পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়। ৰাইজে বহু সময় ধৰি পথৰ ওপৰত মৃতদেহ লৈ নিজৰ স্থিতিত অটল হৈ থাকে। পিছত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ লগত আলোচনাৰ অন্তত পৰিস্থিতি ক্ষান্ত হয়। উল্লেখ কৰিব পাৰি যে পাবলগীয়া 200 টকা বিচৰাৰ বাবে বুধবাৰে নকুল দাস, মলু দাস আৰু মৃণাল দাস নামৰ 3 অভিযুক্তই প্ৰফুল্লক উপৰ্যুপৰি প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল। পিছত বৃহস্পতিবাৰে GMCHত মৃত্যু ঘটে প্ৰফুল্লৰ। 4টামান বজাৰ পৰা 5টা বজাত মাৰধৰ হৈ গৈছে। মাৰধৰ হৈ পেলাই ডক্টৰ চব নিছে, নি কৰি লৈ আৰু ডক্টৰে ক'লে যে নগাঁৱলৈ লৈ যাম। নগাঁও নিয়ালে মানে আৰু তেওঁ মানে আশা কমিল। মাৰপিট কি কাৰণে হৈছিলে? মাৰপিট মানে সিহঁতৰ 200 টকা 200 টকাটো যিকেইটাই মাৰিছে সিহঁতে পায় বোলে। প্ৰফুল্ল নামৰ লোকজনৰ পৰা পইচাটো পায়। পইচাটো মানে সিহঁতে মানে এতিয়া মানে প্ৰফুল্লক দিব লাগে, সিহঁতে সুধিলে, সোধাৰ কাৰণে দুখী হ'ল। ঘটনাটো ক'ত হৈছিলে? দলঙৰ মাজত। মাৰপিট কোনে কৰিছিলে? মাৰপিট গহপুৰত এতিয়া ৰাজনীতিৰ গৰম বতা। এফালে যদি আৰম্ভ হৈছে গহপুৰত কংগ্ৰেছৰ খহনীয়া, আনফালে বিধায়ক উৎপল বৰাৰ ৰিপৰ্ট কাৰ্ড বেয়া বুলি গম পোৱাৰ পিছতে বিধায়কৰ কেইবাজনো হুৱে বাৱে থকা সতীৰ্থৰ মাজত টিকেট কোনে আনিব পাৰিব তাৰ প্ৰতিযোগিতা চলিছে। তাৰ মাজতে বিজেপি গহপুৰৰ পৰা উৎখাত কৰিবলৈ কঁকালত টঙালি বান্ধিছে আম আদমী পাৰ্টীয়ে। বিজেপি এটি উগ্ৰ হিন্দুত্ববাদী দল, কংগ্ৰেছ হৈছে ভ্ৰষ্টাচাৰী, যাৰ বাবে আম আদমী পাৰ্টী আঞ্চলিক শক্তিক এইবাৰ গহপুৰীয়া ৰাইজে বিচাৰিছে। এই দাবী আম আদমী পাৰ্টীৰ বিষয়ববীয়াৰ। ইতিমধ্যে আপৰ ৰাজ্যিক কমিটিয়ে প্ৰতিশ্ৰুতি দিছে গহপুৰ বিধানসভা সমষ্টিৰ পৰা আম আদমী পাৰ্টীৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব অধিবক্তা নৱজ্যোতি নেওগে। সেয়েহে এতিয়া গহপুৰৰ 34খন গাঁও পঞ্চায়ত আৰু এখন নগৰ সমিতিত আপৰ ভেটি শক্তিশালী কৰিবলৈ সোমাই পৰিছে আপৰ বিষয়ববীয়া। মুঠৰ ওপৰত এইবাৰ গহপুৰত নিৰ্বাচনী যুঁজখন যে তীব্ৰতৰ হ'ব, ই এক প্ৰকাৰৰ খাটাং হৈ পৰিছে। বিশিষ্ট অধিবক্তা, সমাজকৰ্মী আৰু সম্পূৰ্ণ নিকা চৰিত্ৰৰ
নৱজ্যোতি নেওগ ডাঙৰীয়া ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰূপে অৱতীৰ্ণ হৈছে। আমি দলীয় কৰ্মীসকলো তেওঁক লৈ যথেষ্ট উৎসাহিত আৰু আমাক ৰাজ্যিক কমিটিয়ে প্ৰতিশ্ৰুতি দিছে যে আগন্তুক নিৰ্বাচনত গহপুৰৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব নৱজ্যোতি নেওগে। সেই হিচাপে আমি তেওঁক লৈ পেলাই দলটো আগুৱাই নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ চেষ্টা কৰিছোঁ আৰু ৰাইজৰ মাজত ইতিমধ্যে আমি সোমাই পৰিছোঁ। আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা জোখাৰে আম আদমি পাৰ্টি অসমে গহপুৰত সাংগঠনিক দিশ ইতিমধ্যে শক্তিশালী কৰি তুলিছোঁ। কংগ্ৰেছ আৰু বিজেপিক প্ৰতিহত কৰি 21ৰ নিৰ্বাচনত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাসৰ যোৱা 25 আগষ্ট দেহাৱসানক লৈ সত্ৰনগৰী বৰপেটাবাসী শোকত প্ৰিয়মান। গুৱাহাটী এপলো হস্পিটেলত যোৱা 22 মেত বাইপাছ চাৰ্জাৰী সম্পন্ন হোৱাৰ পিছত দীৰ্ঘদিন ধৰি নিজ ঘৰতে আছিল। ডেকা সত্ৰীয়া বাপজনৰ মৃত্যুত শোকাহত পৰিয়ালটোৰ সম্প্ৰতি সন্মুখীন হৈছে আন এক ভয়াৱহ সংকটৰ। ডেকা সত্ৰীয়া বাপজনৰ চিকিৎসাৰ বাবে ঋণগ্ৰস্ত হৈ পৰা পৰিয়ালটোৱে কিদৰে এই বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিব সেই কথাই চিন্তিত কৰি তুলিছে। বাপজনৰ বাইপাছ চাৰ্জাৰী চিকিৎসাৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ কথা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে, কিন্তু শেষ মুহূৰ্তত চিকিৎসাৰ ব্যয় বহন নকৰিলে ৰাজ্য চৰকাৰে, যাৰ ফলত বাপজনক ডিচাৰ্জ দিয়াৰ পিছতো প্ৰায় 10 দিন ধৰি ধনৰ অভাৱত নাৰ্ছিং হোমৰ পৰা উলিয়াই আনিব পৰা নাছিল পত্নীয়ে। অৱশেষত ৰাজ্য চৰকাৰৰ পৰা সহায়ৰ আশা নেদেখি বাপজনৰ পত্নীয়ে বিভিন্নজনৰ পৰা ধাৰ ঋণ লৈ নাৰ্ছিং হোমৰ পৰা উলিয়াই নিয়ে বাপজনক। ডেকা সত্ৰীয়াৰ মৃত্যুৰ পিছত এতিয়া তেওঁৰ চিকিৎসাৰ বাবে ঋণগ্ৰস্ত হৈ পৰা পৰিয়ালটোক চৰকাৰে উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। মই আমাৰ তেখেতৰ অকালতে মৃত্যু হ'ল। আমাৰ যিখিনি আমাক চৰকাৰৰ ফালৰ পৰা সহায় অনুদান কিবা এটা কৰিম বুলি কৈছিল, তেওঁলোকে একো এটা অনুদান নকৰিলে। তেওঁ আমাৰ এখেতৰ মানে সেই এটাত মানে বিৰাট মনত দুখ লৈ গ'ল। মানে কিবা এটা সহায় কৰিব চৰকাৰৰ ফালৰ পৰা, মই অলপ ঋণৰ ফালৰ পৰা মুক্ত হ'ম। আৰু তেওঁলোকে কৈছিল মই আপোনাৰ হেৰিটো কৰিম আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল, তেওঁলোকে কৈছিল বোলে আমি এটা চিকিৎসাৰ বিষয়ে আমি অনুদান এটা বা সহায়খিনি কৰিম আৰু CMে অলপমান সহায় কৰিলে সেইখিনি পইচাটো একোৱেই নহয়। তেওঁলোকে জানে যে কিমান টকা লাগে, এখন হস্পিটেলত কিমান লাখ টকা লাগে, সেইখিনি পইচা তেওঁ ভাবিছিল বোলে তেওঁলোকে সহায় কৰিব। মই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম চৰকাৰ শিক্ষা বিভাগৰ অধীনৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়া পদত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। উপস্থিত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ লগতে শিক্ষা বিভাগৰ বিষয়াবৰ্গ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়া পদত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। উপস্থিত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ লগতে শিক্ষা বিভাগৰ বিষয়াবৰ্গ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালিকা ডক্টৰ বিজয় চৌধুৰী মহোদয়া। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে বুলি গগৈ মহোদয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন্ধাৰ বিনাশ কৰিবলৈ লাগে মাথো এক ৰেঙনি, নিশাৰ তমসা আঁতৰাই ধৰাৰ বুকুলৈ অফুৰন্ত আশাৰ ৰেঙনি কঢ়িয়াই আনে পুৱাৰ হেঙুলি ৰহনে। আমি বিশ্বাস কৰোঁ প্ৰতিটো প্ৰদীপে একোটা নতুন দিগন্ত, অসমৰ শিক্ষা খণ্ডত একোটা নতুন দিগন্তৰ শুভাৰম্ভ হওক। এক নতুন দিগন্তৰ একোটা বন্তি প্ৰজ্বলনৰ বাবে এবাৰ অনুৰোধ জনাইছোঁ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল মহোদয়, লগতে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, প্ৰমুখ্য কৰি মাননীয় ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা মহোদয়কে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলক বন্তি প্ৰজ্বলন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। Sure.
ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াবৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী মহোদয়ক অনুৰোধ জনাইছোঁ। गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वरा गुरु साक्षात परम ब्रह्म तस्मै श्री गुरुवे नमः। Honorable Chief Minister of Assam Shri Sarvananda Sonowal sir, respected and beloved Minister for Education Shri Hemanta Biswa Sarma sir, Minister of State for Education Shri Bhupesh Khalita, Shri Shantanu Bharali, Legal Advisor to the Chief Minister, Mihir Kanta Chaudhary sir, is Advisor to the Education Department, Kumar Sanjay Krishna sir, the Chief Secretary of the State of Assam, Shri Preetham Saikia, Commission Secretary to Education, Shri Ramesh Jain, Chairman SEBA, Dr. Vijay Chaudhary, Director Elementary Education. We have gathered here today to fulfill the government's promise to bring back education to the core of governance. My esteemed teachers, I have recited the Sanskrit shloka which states that gurus are the fountain of knowledge, like Brahma himself, the protector of values in society like Vishnu, and the destroyer of evil thoughts like Maheshwara. Guru in our ancient civilization was placed above Brahma himself. We pray to you, Gurus, whether it is in the field of medical knowledge, social knowledge, engineering knowledge, it's you who can transform the society onto the path of salvation. COVID as a pandemic has not just hit our economy but livelihood, but also that of education of children across the world. According to World Bank and UNICEF reports, 1 in every 3 children has been affected because of the lack of education. However, in these difficult times, many teachers of the state of Assam have committedly come forward and reached out to the children, besides ensuring that all the children of Assam get their midday meals regularly. Under the leadership of the Honorable Minister of Education, we have used this break time to break new grounds. I just mentioned just a few of the points. The Honorable Minister wanted the pupil-teacher ratio, as has been ordained under the RTI, is fulfilled, and therefore the recruitment of the TET qualified teachers has been going on in full swing. The policies for strengthening of teacher training, career progression, specialization, and policies of transfer were finalized during this period. All the essential infrastructure completion, especially in the tea gardens, and in initiating his core program of Pratyaban is on the anvil. We have used digital